সাধু নগৰী এখন হাবিত এটা প্ৰকাণ্ড জলাশয় সেই জলাশয়ৰ চাৰিওফালে ডাঙৰ ডাঙৰ বটগছে ঘেৰি আছে তাৰে এজোপা বটগছত এটা বগলী বাস কৰিছিল সেই গছজোপাৰ খুৰুঙত এটা ফেটি সাপো বাস কৰিছিল সাপটোৱে বগলীৰ পোৱালিবোৰ সৰুতেই ধৰি ধৰি খাই শেষ কৰি পেলায় বগলীয়ে নিজৰ পোৱালি নোহোৱা দুখত কান্দিবলৈ ধৰে কি কৰা যায় একো উপায় বিচাৰি পোৱা নাই এই সাপটোৱে মোৰ সকলো পোৱালি খাই পেলায় জলাশয়ৰ পাৰতে বহি বগলীয়ে পোৱালি নোহোৱা দুখত কান্দি কান্দি কেনেকৈ বগলীৰ পোৱালিবোৰ খোৱা সাপটোক মাৰিব পাৰি চিন্তা কৰিবলৈ ধৰিলে কি কৰা যায় কিবা নহয় কিবা এটা উপায় উলিয়াবই লাগিব অন্যথা মোৰ বংশৰ নামেই নাথাকিব তেনেতে দূৰৰ পৰা এটা কেঁকুৰাই বগলীৰ কান্দোন শুনি ওচৰলৈ আহি কন্দাৰ কাৰণ সুধিলে কি হল ন বগলী ককাই কিয় এইদৰে দুখ কৰিব লাগিছা বগলীয়ে চকু পানী মচি মচি কেঁকুৰাক ক'লে মোৰ পুৰা কপালৰ কথানো কি কম এটা দুষ্ট সাপে আমাৰ মৰমৰ পোৱালিবোৰ খাই চাফা কৰি পেলালে আমি কি কৰোঁ কোৱাচোন ভাগিন বগলীৰ কথা শুনি কেঁকুৰাই মনে মনে ভাবিলে তহঁতেওতো আমাৰ পোৱালিবোৰ খাই পেলাও আমাৰ পোৱালিবোৰ তহঁতৰ পেটলৈ যায় ৰ তোক দি আছো মজাটো কেঁকুৰাই নম্ৰ হৈ ক'লে মামা চকু পানী উলিয়াই লাভ নাই এনে নিষ্ঠুৰ হত্যাকাৰীৰ মৃত্যু হোৱাই শ্ৰেয় তুমি বৰং নেউলৰ ওচৰলৈ যোৱা সি আমাৰ বন্ধু সেই হিজল গছৰ তলতে গাঁততে থাকে তাৰ ওচৰলৈ যাওঁতে মাছ ছটিয়াই গৈ থাকিবা তাৰ পিছৰ অৱস্থাটো চাই থাকিলেই হ'ল বগলীয়ে কেঁকুৰাৰ কথামতে বহুত মাছ যোগাৰ কৰিলে সাপৰ গাঁতৰ পৰা নেউলৰ গাঁতলৈ মাছ ছটিয়াই গৈ থাকিল নেউলে মাছ দেখি লোভ সামৰিব নোৱাৰি এফালৰ পৰা খাই যাবলৈ ধৰিলে গৈ গৈ সাপৰ গাঁতৰ মুখ পাওঁতেই সাপ আৰু নেউলৰ মাজত যুদ্ধ আৰম্ভ হ'ল অলপ পৰৰ পিছতে সাপৰ মৃত্যু হ'ল গছৰ ওপৰৰ পৰা বগলীয়ে সেই সকলো কাণ্ড লক্ষ্য কৰি আছিল সাপক মৰা দেখি আনন্দত চিঞৰি উঠিল মজা 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 এতিয়াহে শান্তি হ'ব মোৰ কেনে পালি মোৰ পোৱালিবোৰ খাওঁ চিঞৰ শুনি নেউল লৰালৰিকৈ গছৰ ওপৰলৈ উঠি গ'ল আৰু বগলীৰ পোৱালিবোৰো খাবলৈ ধৰিলে তেতিয়া বগলীৰ বিলাপ কৰাৰ বাহিৰে আৰু একো উপায় নোহোৱা হ'ল এবাৰ এটা সিংহ এটা পিঞ্জৰাত বন্দী হৈ পৰিল সি পিঞ্জৰাটোৰ পৰা ওলাবলৈ বহু যত্ন কৰিলে কিন্তু সি সফল হ'ব নোৱাৰিলে সি ভাগৰি পৰিল ইফালে সি ভোকতো লেবেজান হৈ পৰিছিল তাৰ ওচৰে পাজৰেও আন কোনো নাছিল যিয়ে তাক সহায় কৰিব পাৰে সিংহটোৱে অৱশেষত হাৰ মানি নিৰাশ হৈ বহি থাকিল সি ভাবিলে মই আৰু কেতিয়াও এই পিঞ্জৰাটোৰ পৰা ওলাব নোৱাৰিম কিছু সময় পাছত সি এটা মানুহ সেইফালে আহি থকা দেখা পালে সিংহই ভাবিলে হয়তো এতিয়া মই পিঞ্জৰাটোৰ পৰা মুকলি হোৱাৰ সুযোগ পাম মানুহটো আহি তাৰ ওচৰ পোৱাত সি ক'লে হেৰা ককাই কলৈনো যোৱা ৰবাচোন ৰবা এই অসহায় নিৰুপায় প্ৰাণীটোক অকণমান সহায় কৰি যোৱা কিনো সহায় কোৱাচোন বাৰু অনুগ্ৰহ কৰি তুমি মোক এই পিঞ্জৰাটোৰ পৰা মুকলি কৰি দিয়া মই তোমাৰ চিৰকৃতজ্ঞ হৈ ৰম বাৰু কিন্তু যদি তই মোক মুকলি হৈ খাই পেলাও নাই নাই মই তোক মুকলি কৰি দিব নোৱাৰো নহয় নহয় মই তোমাক নাখাওঁ মই সৈত 3 সৈত খাই কৈছো মই তোমাক নাখাওঁ মোক দয়া কৰা বাৰু ঠিক আছে তেন্তে এই বুলি মানুহটোৱে পিঞ্জৰাটোৰ পৰা সিংহটোক মুকলি কৰি দিলে পিঞ্জৰাৰ পৰা মুকলি হৈয়ে সিংহয়ে ক'লে এতিয়া তোক মই খাম মই বৰ ভোকত আছো কি কিন্তু তই দেখোন মোক নাখাওঁ বুলি শপত খাইছিলি সেইবোৰ মই নাজানো তোক খাই মই মোৰ ভোগ গুচাম এতিয়া
বাৰু ঠিক আছে তই খাবি বাৰু মোক কিন্তু তাৰ আগতে আমি কোনোবা তিনিজনক সুধি ল'ব লাগিব যদি তিনিজনেও তই মোক খোৱাটো উচিত বুলি কয় তেন্তে তই মোক খাবি হ'বনে ঠিক আছে বাৰু তোৰ শেষ আশাটো পূৰণ কৰি ল বল প্ৰথমে কাক সুধিবি বাটত যাকে লগ পাওঁ তাকে সুধিম বল এই বুলি দুয়ো যাবলৈ ধৰিলে বাটতে সিহঁতে এটা বাঘক লগ পালে সিংহই তাক আদিৰে পৰা অন্তলৈ ঘটনাটো বুজাই দি সুধিলে এতিয়া কচোন মই এই মানুহটোক খাব পাৰো নে নাই পাই সিংহ মহাৰাজ আজিৰ দিনত আৰু এইবিলাক শপত চপতৰ কোনো কথা নাই খাওক খাওক দেখিলি মই কৈছিলো নহয় বাৰু আৰু দুজনক সুধিবলৈ আছে নহয় এই বুলি দুয়ো পুনৰ যাবলৈ ধৰিলে এইবাৰ সিহঁতে এটা শহাপহুক লগ পালে শহাকো গোটেই ঘটনাটো বৰ্ণনা কৰি মানুহটোক খাব পাৰে নে নাই সোধাত শহাই সিংহৰ ভয়ত তাক খাব পাৰে বুলি ক'লে দেখিলি এতিয়া আৰু এজনহে বাকী আছে সেইজনেও তোক খাবলৈয়ে ক'ব সুধিব নালাগে আৰু তোক মই খাই পেলাওঁ ইয়াতে তেনেতে সেইখিনিত এটা শিয়াল আহি উপস্থিত হলি শিয়ালক দেখি মানুহটোৱে ক'লে ৰবি এই শিয়ালটোকো সুধি চাওঁ আৰু এজনহে বাকী আছে আৰু শিয়ালে খাব পাৰে বুলি ক'লে খাবি আৰু হ'ব সুধ এই বুলি সিহঁতে শিয়ালটোক গোটেই ঘটনাটোৰ কথা ক'লত শিয়ালে ক'লে তোমালোকৰ কথাখিনিতো মই শুনিলো কিন্তু এইদৰে মই তোমালোকৰ কথাখিনি শুনিয়েই তোমালোকক এটা সিদ্ধান্ত দি দিব নোৱাৰো মই সেই ঠাইলৈ গৈ সম্পূৰ্ণ ঘটনাটো নিজ চকুৰে নেদেখালৈকে মই একো ক'ব নোৱাৰিম মোক তালৈ লৈ বলা এই বুলি সিহঁত আহি সিংহই পিঞ্জৰাত বন্দী হোৱা ঠাইডোখৰ পালেহি এতিয়া কোৱা আচলতে ঘটনাটো হৈছিল কি মানুহটোৱে ক'লে এই সিংহটো এই পিঞ্জৰাটোত বন্দী হৈ আছিল মই সেইফালৰ পৰা আহি আছিলোঁ তেনেবে সি মোক ৰবা মই কথাটো বুজা নাই ভালকৈ তুমি পিঞ্জৰাটোত বন্দী হৈ আছিলা সিংহই সিফালৰ পৰা আহি আছিল নহয় সিংহটো বন্দী হৈ আছিলে পিঞ্জৰাটোত মই সিফালৰ পৰা আহি আছিলোঁ তেতিয়া সি মোক অনুৰোধ কৰিলে যে তাক পিঞ্জৰাটোৰ পৰা উলিয়াই দিব লাগে ৰবা মই বুজা নাই ভালকৈ তুমি আহি সিংহটোক পিঞ্জৰাত বন্দী কৰি দিলা আৰে বুৰ্বক বুজি নাপাওঁ নেকি মই এই পিঞ্জৰাটোৰ ভিতৰত সোমাই আছিলো আৰু এই মানুহটো সেইফালৰ পৰা আহি আছিল অলপ খেলি মেলি হৈ যায় মানে মহাৰাজ আপুনি পিঞ্জৰাটোৰ ভিতৰত সোমাই কি কৰি আছিলে কেনেকৈ সোমালে আপুনি বুজি নাপাওঁ নেকি এয়া চাচা মই এইদৰে পিঞ্জৰাটোৰ ভিতৰত সোমাই আছিলো এই বুলি সিংহই শিয়ালক দেখুৱাবৰ বাবে পিঞ্জৰাটোৰ ভিতৰত সোমালত শিয়ালে জাপ মাৰি পিঞ্জৰাটোৰ দুৱাৰখন বন্ধ কৰি দিলে সিংহ পুনৰ পিঞ্জৰাত বন্দী হৈ পৰিল শিয়ালে মানুহটোক ক'লে দেখিলা গতিকে কাৰোবাক উপকাৰ কৰোঁতে সদায় 10 বাৰ ভাবি চিন্তি কৰিবা অন্যথা উপকাৰীক সদায় অজগৰে খায় আজি মই নোহোৱা হ'লে তোমাৰ কি দশা হ'লহেঁতেন হয় দিয়া শিয়াল চাই ঠিকেই কৈছা মই আৰু এনে ভুল কেতিয়াও নকৰোঁ তোমাক অশেষ ধন্যবাদ এই বুলি দুয়ো নিজৰ ঘৰমুৱা হৈ গুচি গ'ল আৰু সিংহ পিঞ্জৰাটোৰ ভিতৰতে বন্দী হৈ থাকিল